আমাৰ কেবিনেটত যিখিনি লোৱা আধাৰ সম্পৰ্কে সিদ্ধান্ত এইটো দুৰ্ভাগ্যজনক। এনেকুৱা সিদ্ধান্ত কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰি। আধাৰ ক্ষেত্ৰত যদি কোনোবা ধৰণৰ প্ৰব্লেম সমস্যাৰ সৃষ্টি হৈছে সেইটো চৰকাৰৰ ব্যৰ্থতা, আৰু সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে কিবা এটা নতুন সিদ্ধান্ত আধাৰ বন্ধ কৰি দিয়াটো, এটা ডকুমেণ্ট বন্ধ কৰি দিয়াটো, যিটো সময়ত SIR আহি আছে, আমি সবেই জানো স্পেচিয়েল ইণ্টেনচিভ ৰিভিউৰ কথা চলি আছে। এই সময়ত যদি আধাৰ বা এই সময়ত যদি আমাৰ এটা ডকুমেণ্ট বন্ধ কৰি দিয়া হয়, এটা দুৰ্ভাগ্যজনক। আৰু চৰকাৰে যদি আধাৰ ক্ষেত্ৰত সঠিক নিয়ম পালন কৰিব পৰা নাই, আধাৰৰ ক্ষেত্ৰত অনিয়মখিনি হৈ থকা পৰিলক্ষিত হৈছে, এই গোটেইখিনি ব্যৰ্থতা চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে এইবিলাক হ'ব পাইছে, আৰু চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে এইখিনি কৈছে। আচলতে এইটো আধাৰৰ কাৰণে এইটো নিৰ্দেশনা নহয়, এই নিৰ্দেশনা বা এই ডিচিশ্যন অহা 26ৰ নিৰ্বাচন আগত লৈ ৰখা ডিচিশ্যন। কাৰণ এই ডিচিশ্যনৰ জৰিয়তে গোটেই মানুহখিনিক জনাই দিব বিচৰা হৈছে যে আমি SC ST OBCৰ কাৰণে খোলা ৰাখিছোঁ, চাহ বাগানৰ কাৰণে খোলা ৰাখিছোঁ। এইখিনিৰ কাৰণে খোলা ৰাখি বাকী সন্দেহযুক্ত ব্যক্তি, অচিনাকি ব্যক্তি, বাংলাদেশী ব্যক্তি এইবিলাকৰ কাৰণে বন্ধ কৰিছোঁ ক'ব বিচাৰিছে। ডেট মিনছ আল্টিমেটলি মেজৰিটি কমিউনিটিক এটা মেছেজ দিব বিচৰা হৈছে যে আমি তেখেতসকলক SIRত নাম সোমাব নিদিওঁ, আধাৰ কাৰ্ড তেখেতসকলক বঞ্চিত কৰিম, তেখেতসকলৰ ডকুমেণ্ট কালেকশ্যনত বঞ্চিত কৰিম, এই মেছেজটো দিব বিচাৰিছে। এই কেবিনেট ডিচিশ্যনটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক ডিচিশ্যন, 26ৰ নিৰ্বাচন কেন্দ্ৰিক এটা ডিচিশ্যন। এই ডিচিশ্যনৰ জৰিয়তে তেখেতসকলে এটা বিভেদকামী এটা শক্তিৰ সৃষ্টি কৰিব বিচাৰিছে, আৰু এইটোৰ জৰিয়তে আমি স্পষ্ট ক'ব বিচাৰোঁ যে কাৰোবাৰ কাৰণে খোলা ৰাখিব, কাৰোবাৰ কাৰণে বন্ধ কৰিব, এইটো ভাৰতৰ সংবিধান বহিৰ্ভূত আৰ্টিকেল 14 ভায়লেশ্যন হ'ব। এইটো আৰ্টিকেল 14 ভায়লেশ্যন যদি হয়, তেতিয়াহ'লে কাৰোবাৰ কাৰণে খোলা ৰখা, কাৰোবাৰ কাৰণে বন্ধ ৰখা, এনেকুৱা সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰে। কেবিনেট এইটো এটা অসাংবিধানিক সিদ্ধান্ত। সেইকাৰণে আমি এইটো সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা আমি এইটো কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা সিদ্ধান্ত ৰাজনৈতিক সিদ্ধান্ত, এইটো বিজেপিৰ এটা নিৰ্বাচন কেন্দ্ৰিক সিদ্ধান্ত। চাওক, 10 বছৰ চৰকাৰ ইয়াত কাম কৰি আছে। এই চৰকাৰে আজিৰ দিনটোত কিন্তু কোনোপধ্যেই ডেভেলপমেণ্টৰ ওপৰত ভোট বিচৰাৰ সাহসটো পোৱা নাই। তেখেতসকলক ভোট বিচাৰে একমাত্ৰ সাহস মোক এনেকুৱা লাগে যে ভাৰতবৰ্ষত মুছলিম আৰু পাকিস্তান যদি নাথাকিলেহেঁতেন বিজেপি চৰকাৰ নাহিলে চেণ্ট্ৰেল। অসমত যদি বাংলাদেশী ইছ্যু আৰু নাথাকে, বা মিয়া বা মুছলমান বা বংগীয় মূলৰ মুছলমান যদি নাথাকে, ইছ্যুবোৰ নাথাকে, বিদেশী সমস্যা যদি নাথাকে, NRC ডিপুটা যদি নাথাকে, বিজেপি ক্ষমতাত আহিব নোৱাৰে। সেইকাৰণে 10 বছৰ ক্ষমতাত থকাৰ পিছতো ডেভেলপমেণ্টৰ ইছ্যু তেখেতসকলে ভোট বিচৰা সাহসটো বুজাব পৰা নাই। কেতিয়াবা মোগলৰ শেষৰণ, কেতিয়াবা শৰাইঘাটৰ শেষৰণ, কেতিয়াবা বাংলাদেশীক শেষ কৰি দিব। আপোনালোকে জানে ডিলিমিটেশ্যন কলেজ 30 বছৰৰ কাৰণে অসমীয়াক আমি সুৰক্ষা দিলোঁ। মানে এই মানুহখিনিক লৈ এনেকুৱা এটা ভয় দেখাব বিচাৰিছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে এই বংগীয় মূলৰ মানুহখিনিয়ে নতুনকৈ মিয়া নাম দিছে, নতুনকৈ বাংলাদেশী, নতুনকৈ সন্দেহযুক্ত বাংলাদেশী, এতিয়া আৰু অচিনাকি ব্যক্তি হৈ গ'ল কিছুমানে। তো এনেকুৱা এটা ধাৰণা দিব বিচাৰে যে এটা এটা বাঘ আহি আছে, ইহঁতে অসমীয়া জাতিটোক খাই পেলাব। চাওক, মোগলে ইমানবাৰ আক্ৰমণ অসমত কিবা কৰিব পাৰিছেনে? মানে ইমানবাৰ আক্ৰমণ অসমীয়া জাতিটোক কিবা কৰিব পাৰিছেনে? তো তেখেতে এই ভয়টো দেখাব বিচাৰিছে যে এই মানুহখিনি আহি ইয়াত মানে উবেৰ লৈ গ'ল, ইয়াত চব্জি বজাৰ লৈ গ'ল, এগ্ৰিকালচাৰ লৈ গ'ল, ইয়াত NEET JRF লৈ গ'ল, এডুকেশ্যন লৈ গ'ল, ইয়াত মানে সকলো বস্তু মানে কনষ্ট্ৰাকশ্যন ছাইটবিলাক লৈ গ'ল, এমপ্লয়ি লৈ গ'ল। এটা ভয়, এই জাতিটোক লৈ অসমীয়া জাতিক এটা ভয় দেখাব বিচাৰিছে, আৰু অসমীয়া জাতিটোক ভয়ৰ মাজত পণবন্দী কৰি ভোটটো আদায় কৰিব বিচাৰিছে। কেতিয়াবা আজমলৰ ভয়, কেতিয়াবা হুজিৰ ভয়, কেতিয়াবা জামাতুদ্দৌজাৰ ভয়, কিবা কিবি ভয়, বাৰে বাৰে ভয়বিলাক দেখাই এই ভয়টোৰ জৰিয়তে তেখেতসকলে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। আমি অসমীয়া জাতিটো এটা আৱেগিক জাতি, এই কথা আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাক বাৰে বাৰে এনেকুৱা কেতিয়াবা অসম আন্দোলন লৈ, কেতিয়াবা বিভিন্ন আন্দোলন লৈ আমাক আৱেগিক কৰি থকা হয়, আৰু আৱেগিকভাৱে আমাক বাৰে বাৰে ব্লেকমেইলিং কৰা হয়। আৰু যিমানবাৰ আমাক আৱেগিক কৰিব পাৰে আমি সেনেকৈ আমি ভোট দি দিওঁ। মানে ইয়াত অসম বিদেশীৰ হৈ যাব, চৰণীয়া পথাৰ হৈ গ'ল, ইয়াত মানে অসমৰ অস্তিত্ব ঠিক থাকিব লাগিব, অসম চুক্তি হ'ল, বিভিন্ন কাহিনী কিন্তু হৈ গ'ল, নেলি হ'ল, গহপুৰ হ'ল, কিবা হ'লনে? যিটো ষ্টাৰ্ট হৈ আছে। আজি যদি আপুনি চাই ভাৰতবৰ্ষৰ প্ৰথম যিটো চৰকাৰ হৈছিল স্বাধীন, মুছলিম MLA কিমান জন? তেতিয়াও 35 আছিল। আজিৰ দিনত কিমান? 31। 26ত কিমান হ'ব? 22 বা 23। তাৰপিছত হ'ব নোৱাৰে। 30 বছৰৰ কাৰণে ৰিলিমিটেশ্যন কৰি তেখেতে অসমীয়া জাতিক সুৰক্ষা দিলোঁ বুলি ক'লে। এতিয়া আকৌ 26ত আকৌ ভয় দেখাই আছে
এতিয়া গ'ল লৈ যাব অচিনাকি মানে মুখ্যমন্ত্ৰী হৈ যাব এনেকুৱা একদম ভয় দেখাই আছে তো চ' আজি এই ভয় আৰু চাপ আৰু শংকাৰ মাজত অসমীয়া জাতিটোক ৰাখিব বিচাৰিছে অসমীয়া জাতিটো আমি অসমীয়া জাতিটো আৱেগিক বুলি চবে জানে আমাক আৱেগিক কৰোঁতে ইজি সহজ বাংলাদেশী টাৰ্গেট দেখাই থাকিলেই হ'ল মোৰ সমষ্টি সিদিনাখন আপোনালোকে দেখা পাইছে 47জন মানে আমাৰ লেবাৰ তেখেতসকলে আমাৰ আমি খিলঞ্জীয়াক বিশ্বাস নকৰোঁ যে খিলঞ্জীয়া কনচেপ্টটোক মই বিলিভ নকৰোঁ মই এইটো ছাপৰ্ট নকৰোঁ তেখেতসকলে আমাৰ দেশী মানুহ সেইখিনি মানুহ উজনি অসমত যাওঁতে কিন্তু তেখেতসকলক আমাৰ কি কয় বীৰ লাচি থানাই ধৰি কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলে মোৰ সমষ্টিবিলাক কিয় পালে এইখিনি কৰিবৰ কাৰণে কাম কৰাৰ অধিকাৰ নাই নেকি তেখেতসকলৰ ডি ভোটাৰ নাই নেকি তেখেতসকলৰ NRC নাম নাই নেকি তেখেতসকলৰ আধাৰ কাৰ্ড ভোটাৰ লিষ্ট 7166 কোনটো নাই তেখেতসকল সকলো আছে তাৰপিছতো তেখেতসকলক উজনি অসমত কাম কৰিব নিদিয়ে চ' আজি এই কথাবিলাকৰ জৰিয়তে এটা কিছুমান সংগঠনক লগাই দি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যে উজনি অসমটো গিলি খাই পেলাব কিন্তু নাগাই যে অসমৰ মাটি দখল কৰিছে এইটো চিন্তা নাই মিজোৰামে যে আমাৰ পুলিচক গুলিয়াই হত্যা কৰি মাটি দখল কৰে এইটো চিন্তা নাই মেঘালয়ত যে আমাৰ ভূমি মেঘালয় 18টা পইণ্ট লৈ ল'লে আৰু 18টা পইণ্ট দিয়ে বেমেজালি হৈ আছে সেইখিনি আমাৰ চিন্তা নাই অৰুণাচলৰ ফালে যে 70 কিলোমিটাৰ মানে চিনাই সোমাই আহিল কাশ্মীৰৰ পিনে সোমাই আহিল ডোকলামৰ নিচিনা অৱস্থা হ'ল আমাৰ ডেম'গ্ৰাফি চেঞ্জ এইবিলাক আমাৰ টেনশ্যন নহয় অসমৰ মানুহবিলাক অসমৰে নদীভংগ ভূমিহীন মানুহ ক'ৰবাত ঘৰ কৰি আছে সেইটো ভয় দেখাই সেইটো উচ্ছেদ কৰি বাংলাদেশী বুলি কৈ অচিনাকি ব্যক্তি বুলি কৈ ঘৰ বাৰী নিদিবা ঘৰ ভাড়া নিদিবা মাটি বিক্ৰী তেখেতসকলক নকৰিবা এনেকুৱা কিছুমান কৈ অসমীয়া জাতিক ভয়ত ৰাখি চাপত ৰাখি শংকাত ৰাখি তেখেতসকলে ভোট বা সমৰ্থন আদায় কৰাৰ কৌশল কৰিছে যিমান সোনকালে আমি অসমীয়া জাতিৰ এইটো বুজি পাম সেইটো আমাৰ কাৰণে মংগল আৰু এইখিনি বুজি পালেহে আমাৰ অসমীয়া জাতিৰ ৰক্ষা নহ'লে আমি বাৰে বাৰে প্ৰতাৰিত হ'ম বাৰে বাৰে আমি শংকিত বনাব বাৰে বাৰে আমাৰ ভোট ল'ব এইটো কিন্তু বিজেপিৰ চল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত